নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। এতিয়াৰে পৰা যদি কৰবাত আপোনালোকে ৰোড এক্সিডেণ্ট দেখা পায়, ৰোড এক্সিডেণ্ট দেখাৰ পাছত কেৱল ফটো মাৰিয়ে আপোনাৰ কৰ্তব্য আপুনি সামৰি নথব বা আপোনালোকে এটা ভিডিঅ' প্ৰস্তুত কৰি ফেচবুকত আপলোড কৰিয়ে আপোনালোকৰ দায়িত্ব সামৰি নথব। যদি কেতিয়াবা কৰবাত কিবা কাৰণে আপোনালোকে ৰোড এক্সিডেণ্ট দেখা পায়, যিজন ব্যক্তি ৰোড এক্সিডেণ্টত পতিত হয় সেই ব্যক্তিজনক নি আপোনালোকে আপোনালোকৰ ওচৰৰ যিকোনো এখন হস্পিটেলত ভৰ্তি কৰিব। চৰকাৰীয়ে হওক বা ব্যক্তিগতেই হওক, যি হস্পিটেলেই নহওক কিয় আপোনালোকে লগে লগে সেই হস্পিটেলখনত ভৰ্তি কৰিবগে। আৰু যিখন হস্পিটেলত আপুনি ভৰ্তি কৰিব সেই হস্পিটেলৰ কৰ্তৃপক্ষই তেখেতক চিকিৎসা কৰিব লাগিব। আমাৰ ভাৰতবৰ্ষত নতুনকৈ এটা নিয়ম প্ৰৱৰ্তন কৰিছে, যিটোৰ জৰিয়তে এতিয়াৰে পৰা ৰোড এক্সিডেণ্টত পতিত হোৱা লোকসকলৰ পইচা ভাৰত চৰকাৰে পে' কৰিব। যি ব্যক্তিয়ে নহওক, মানে যেনেকুৱা ব্যক্তিয়ে নহওক, প্ৰত্যেকৰে পইচা এতিয়া ভাৰত চৰকাৰে পে' কৰিব। গতিকে যি হস্পিটেলতে আপোনালোকে ভৰ্তি নকৰক, সেই হস্পিটেলখনে চিকিৎসা কৰিবই লাগিব ৰোড এক্সিডেণ্টত পতিত হোৱা লোকসকলক। গতিকে এতিয়াৰে পৰা যদি আপোনালোকে কৰবাত এক্সিডেণ্ট হোৱা মানুহ দেখা পায়, কেৱল ফটো মাৰি ফেচবুকত আপলোড নকৰিব, তেখেতলোকক নি আপোনালোকে চিকিৎসালয়ত ভৰ্তি কৰাৰ সামান্যখন কাম কৰি দিব, যাতে তেখেতৰ জীৱন বাচিব পাৰে। আৰু ভাৰত চৰকাৰে উলিওৱা এই আঁচনিখন আপোনাৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট ছেকশ্যনত জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে এতিয়াৰে পৰা ঘৰতে বহি আপোনালোকৰ টেষ্ট পৰীক্ষা বা আপোনালোকৰ বডি পাৰ্টছৰ কিবা যদি টেষ্ট কৰিব লগা থাকে, সেই টেষ্টসমূহ এতিয়াৰে পৰা ঘৰতে বহি আপোনালোকে কৰিব পাৰিব। এতিয়া নেশ্যনেল টেষ্ট হাউচ নামেৰে এক বিশেষ ডোৰ টু ডোৰ চেম্পল পিকআপ নামেৰে এক বিশেষ ব্যৱস্থা উলিয়াইছে, য'ত নেকি আপোনালোকে ইণ্ডিয়া পোষ্ট অফিচৰ জৰিয়তে আপোনালোকৰ বডি চেম্পল পঠাব পাৰে নেশ্যনেল টেষ্ট হাউচলৈ। আপোনাৰ যি বেমাৰে নহওক কিয়, আপোনালোকে ধৰি লওক মেডিকেল টেষ্ট কৰাব বিচাৰে, আপোনাৰ ব্লাডত চুগাৰ কিমান আছে জানিব বিচাৰে, আপোনাৰ ধৰি লওক কিডনি ভালে আছে নাই, লিভাৰ ভালে আছে নাই, তো সেইবিলাক যদি আপোনালোকে জানিব বিচাৰে, তো আপোনালোকৰ ঘৰৰ পৰা এতিয়া ব্লাড কালেক্ট কৰিব নেশ্যনেল টেষ্ট হাউচলৈ। আৰু আপোনালোকক ঘৰতে ৰিপৰ্ট দিব। একজেক্টলি ঘৰতে ৰিপৰ্ট নিদিয়ে, আপোনালোকৰ ঘৰৰ পৰা চেম্পল কালেক্ট কৰি ইণ্ডিয়া পোষ্ট অফিচৰ জৰিয়তে প্ৰেৰণ কৰিব নেশ্যনেল টেষ্ট হাউচলৈ, আৰু তাৰ পাছত আপোনালোকক ৰিপৰ্টসমূহ দিয়া হ'ব বুলি জনাইছে। আপোনালোকে টেষ্ট কৰিবৰ কাৰণে আপোনালোকৰ ৱৰ্ক প্লেচ এৰি গৈ টেষ্ট কৰাৰ দৰকাৰ নাই। আপোনালোকক ঘৰৰ পৰাই চেম্পল কালেক্ট কৰি আপোনালোকক ৰিপৰ্ট দিয়াৰ ব্যৱস্থা কৰিব নেশ্যনেল টেষ্ট হাউচ নামৰ এই বিশেষ প্ৰচেষ্টাৰ জৰিয়তে। ভাবকচোন, বা ডোৰ টু ডোৰ ছাৰ্ভিচ দিব। ঘৰৰ পৰা টেষ্ট চেম্পল কালেক্ট কৰিব, তাৰপিছত টেষ্ট কৰিব, ৰিপৰ্টছ আপোনাক পঠাই দিব। ইয়াতকৈ আৰু কি ফেচিলিটি লাগে ভাবকচোন আপোনালোকে। দেখিছে, মানুহবিলাক এলেহুৱা হ'বগৈ যি দেখিছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আকৌ ওলাইছে এটা বৃহৎ স্কেম হৈছে মুদ্ৰা লোনৰ ওপৰত। তো আপোনালোকে মুদ্ৰা লোন ল'ম বুলি ভাবি আছে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। যদি ল'ম বুলি ভাবি আছে তেন্তে বি কেয়াৰফুল। আপোনালোকে মুদ্ৰা লোন ল'বলৈ যাওঁতে কিন্তু আপোনালোকে প্ৰতাৰণাৰ বলি হ'ব পাৰে। খবৰ ওলাই পৰিছে, মুদ্ৰা লোনৰ নামত এতিয়া একাংশ লোকক ঠগ প্ৰবঞ্চনা কৰিছে বুলি খবৰ ওলাই পৰিছে। গতিকে সাৱধান, য'তে ত'তে মুদ্ৰা লোনৰ কাৰণে আবেদন নকৰিব। যিকোনো ব্যক্তিক আপোনালোকে মুদ্ৰা লোনৰ লওঁ বুলি অৱগত নকৰিব, নহ'লে কিন্তু আপোনালোকে পকেটৰ ধন হেৰুৱাব লগা হ'ব পাৰে। খবৰ ওলাই পৰিছে, এতিয়া কিছুমান অনলাইনত মুদ্ৰা লোন দিয়া মানুহ ওলাইছে, যিবিলাকে কি কৰে, আপোনালোকক মুদ্ৰা লোনৰ কাৰণে এপ্লাই কৰাই দিয়ে, বা তেওঁলোকে কিছু ৱেবছাইট ক্ৰিয়েট কৰিছে, য'ত আপোনালোকে হুবহু মুদ্ৰা লোনৰে ৱেবছাইট দেখা পায়, আৰু এপ্লাই কৰি যাব, সকলোবিলাক প্ৰচেছ ঠিকেই থাকে, কিন্তু পাছত গৈ ইঞ্চুৰেঞ্চ এমাউণ্ট হিচাপে আপোনালোকৰ পৰা কিছু টকা বিচাৰে। যিমান আপোনাৰ ধৰি লওক হেভি এমাউণ্ট হ'ব, সিমান আপোনাৰ ইঞ্চুৰেঞ্চ এমাউণ্ট হেভি হ'ব, বিচাৰিব আপোনাক। আৰু যদি দি দিয়ে, সুমন্তৰ ফু, আপোনালোকৰ টকা বৰবাদ হৈ পৰিব। গতিকে মুদ্ৰা লোন ল'ম বুলি যদি ভাবিছে, আপোনালোকে কিন্তু চাই চিতিহে এপ্লাই কৰিব। সাৱধান কিন্তু, কাৰণ মুদ্ৰা লোন এতিয়া পুৰা অপেন কৰি দিছে সকলোৰে কাৰণে, চবেই ল'ব পাৰে, চবেই এপ্লাই কৰিব পাৰে। গতিকে তেনে ক্ষেত্ৰত যিকোনো ৱেবছাইটত গৈ আপোনালোকে মুদ্ৰা লোন আবেদন নকৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জমেটোৰ ওপৰত। জমেটোৱে এতিয়া পাৰ অৰ্ডাৰ প্লেটফৰ্ম ফি বৃদ্ধি কৰি দিছে। আপোনালোকে যদি জমেটোৰ পৰা যিকোনো বস্তু অৰ্ডাৰ কৰে,
তো অৰ্ডাৰ কৰোঁতে জমেটোৱে এটা চাৰ্জেছ লয় আপোনালোকৰ পৰা আপুনি যেনিবা 100 টকাৰ এটা বস্তু অৰ্ডাৰ কৰিলে তো জমেটোৱে তাতে কি কৰিব আপোনাৰ ডেলিভাৰী চাৰ্জ ল'ব 50 টকা প্লেটফৰ্ম চাৰ্জ ল'ব এটা সৰু এমাউণ্ট পেকেজিং চাৰ্জ ল'ব কিবা এনেকৈ মানে তেওঁলোকে কিছু চাৰ্জেছ লগাব আৰু গোটেই চাৰ্জেছবিলাক লগাই মেলি গৈ 100 টকাৰ বস্তুটো হ'বগৈ 160 টকা 170 টকা এতিয়া জমেটোৱে কি কৰিছে প্লেটফৰ্ম চাৰ্জেছ আৰু বৃদ্ধি কৰিছে 19% লৈকে ইনক্ৰিজ কৰিছে প্ৰায় 14 টকা 90 পইচালে বৃদ্ধি পাইছে এতিয়া তেওঁলোকৰ প্লেটফৰ্ম চাৰ্জেছ মানে জমেটো বাদ দিয়ক সুইগিত অৰ্ডাৰ দিবলৈ লাগক আৰু যদি সুইগিও তেনেকৈ বহাবলৈ লাগে অনলাইন অৰ্ডাৰ দিবলৈ বাদ দিব গৈ পিনি নিজে খাবগে নহলে 100 টকাৰ বস্তুটোত আপোনালোকে ভাবক কিমান টকা এনে এক্সট্ৰা কৰি দিব লাগে প্ৰায় 60 টকা 70 টকা এক্সট্ৰা কৰি দিব লাগে গতিকে সেই 60 টকা 70 টকানো এনে এক্সট্ৰাকে কেলে দিব লাগে স্কুটিখনত তেল অকণ ভৰালে 60 টকাৰ আপোনালোকে 4-5 দিন আপ ডাউন কৰি খাবগে পাৰিব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলত আহি আছে নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীয়ে কেবাটাও ডাঙৰ ঘোষণা কৰিছে আৰু এই খবৰটো আপোনালোকক ইয়াতে ইনক্লুড এই কাৰণে কৰিছো প্ৰথমে আপোনালোকে চাই লওক মমতা বেনাৰ্জীয়ে কি কৰিছে তেওঁলোকৰ তাতে আমাৰ ইয়াৰ অৰুণোদয় আঁচনিৰ নিচিনা এখন আঁচনিৰ জৰিয়তে মহিলাসকলক পাৰ মন্থ 1000 টকাকৈ আগবঢ়াইছিলে এতিয়া সেই আঁচনিৰ ধন 1500 টকালৈ বৃদ্ধি কৰিছে আৰু যিবিলাক ST মহিলা তেওঁলোকক আগতে 1200 টকাকৈ দিছিলে এতিয়া কি কৰিব হেইটো 1700 টকালৈ বৃদ্ধি কৰি দিছে হেয়াই নহয় তাৰ লগতে যিবিলাক নেকি শিক্ষিত নিবনুৱা তেওঁলোকক পাৰ মন্থ 1500 টকাকৈ দিয়ে আৰু তেওঁলোকৰ কৃষি বাজেট 30,000 কোটি টকালৈ এতিয়া বৃদ্ধি কৰিব বুলি মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে তেনেকৈ 10টা তেখেতে মানে ডাঙৰ সিদ্ধান্ত বা ডাঙৰ প্ৰতিশ্ৰুতি দিছে জনতাক যেহেতু নিৰ্বাচন আহি আছে তো এই খবৰটো ইয়াতে ইনক্লুড এই কাৰণে কৰিছো আজিকালি মানে পলিটিক্যাল পাৰ্টি বিলাকে ডাইৰেক্টলি মানে ফোকাস কৰে কেৱল এই আঁচনি বিলাকৰ ওপৰতে আৰু যিবিলাক আঁচনিৰ জৰিয়তে কেইটামান টকা বিতৰণ কৰে সেই আঁচনি বিলাকৰ ওপৰত ফোকাস কৰে মানে ডাইৰেক্টলি পইচা দিব কিন্তু টকা বেছি নিদিয়ে কেইটামান টকা দিব ধৰি লওক সেই আপোনাৰ এতিয়া 1500 টকা দিব বুলি কৈছে 1700 টকা মানে এই বস্তুটো আজিৰ পৰা কেইবছৰমান পূৰ্বে নাছিলে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে মানে কিহৰ কাৰণে এই বস্তুটো আৰু এই বস্তুটো হোৱাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে এজ এ নৰ্মেল পিপল হিচাপে আপোনালোকে কমেন্টত জনাব যদি আপুনি পলিটিক্সৰ সৈতে জড়িত থকা মানুহ তেনে কমেন্ট নকৰিব কমেন্টত জনাবলৈ কিন্তু নাপাহৰিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ভাৰত পেট্ৰলিয়ামৰ ওপৰত ভাৰত পেট্ৰলিয়ামে উৰিষ্যাত স্থাপন কৰিলে আমাৰ ভাৰতৰ সেকেন্ড জেনেৰেশনৰ এটা বৃহৎ প্লান্ট বহাইছে য'ত নেকি এতিয়া বায়োগেছ নিৰ্মাণ কৰা হ'ব বুলি জনাইছে আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল এতিয়া বোলে খেৰৰ পৰা ইন্ধন উৎপাদন কৰিব BPCL ভাৰত পেট্ৰলিয়ামে খেৰৰ পৰা যি খেৰ নেকি আমাৰ পথাৰবিলাকত এনে দম পৰি থাকে যি খেৰ নেকি আমি গৰুক খুৱাই দিওঁ যি খেৰ নেকি আমি ঠাণ্ডাৰ দিনত জুই জ্বলাই জুই হেক লওঁ সেই খেৰৰ পৰা এতিয়া BPCL ইন্ধন প্ৰস্তুত কৰিব আৰু তাৰ এটা বৃহৎ প্লান্ট বহাইছে বুলি জনাইছে BPCL তৰফৰ পৰা মানে সেকেন্ড জেনেৰেশনৰ এটা বৃহৎ প্লান্ট সৃষ্টি কৰিছে BPCL ভাবকচোন আপোনালোকে যি খেৰ আমি এনেই পেলাই দিও সেই খেৰৰ পৰা এতিয়া ইন্ধন প্ৰস্তুত হ'ব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে কমাৰ্চিয়েল সিলিন্ডাৰৰ ওপৰত বৰ্তমান আমাৰ ভাৰতৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্টৰ অৱস্থা ইমানেই বেয়া হৈছে ন গেছৰ নাটনিৰ বাবে খৰি কিনি আনি খৰিত ভাত বনাব লগা হৈছে আমাৰ ভাৰতৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্ট বিলাকে অসমতো বহুত এনেকুৱা সৰু হোটেল ৰেষ্টুৰেণ্ট আছে যিবিলাকে নেকি মানে কিছু দিনৰ পৰা ভাত পানী বনোৱাই বাদ দি দিছে ইমানেই দাম বাঢ়িছে পাবলেই নাই সবচে ডাঙৰ কথা কিন্তু কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এইখিনিতে সকলো বিলাক ব্যৱসায়িক কাৰণে এটা মানে সুখৰ খবৰ ঘোষণা কৰিছে যে ৰাজ্যসমূহলৈ 50% কমাৰ্চিয়েল সিলিন্ডাৰ সাপ্লাই বৃদ্ধি কৰি দিছে বুলি জনাইছে মানে 50% সাপ্লাই বৃদ্ধি কৰিছে যাতে তেওঁলোকৰ হোটেল ৰেষ্টুৰেণ্ট বিলাকত এটলিষ্ট মানে কিছু দিনৰ কাৰণে হলেও গেছৰ সাপ্লাইটো পাই থাকে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰত চৰকাৰ ফালৰ পৰা আপোনালোক সকলোৰে কাৰণে এটা হেল্পলাইন মোবাইল নাম্বাৰ জাৰি কৰিছে যেটো হৈছে এটা হোৱাটসঅ্যাপ নাম্বাৰ তো এই হোৱাটসঅ্যাপ নাম্বাৰটোৰ জৰিয়তে আপোনালোকে কিছুমান সাৰ্ভিস এতিয়াৰে পৰা ল'ব পাৰিব বুলি জনাইছে হোৱাটসঅ্যাপ নাম্বাৰটো হৈছে 9582610505 এই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ওচৰত থকা ব্লাড বেংক বা আপোনালোকে এতিয়াৰে পৰা আপোনালোকৰ ওচৰত থকা পুলিচ ষ্টেচন ক'ত আছে
বা জন ঔষধি কেন্দ্ৰ ক'ত আছে মানে ফাৰ্মাচী ক'ত আছে চৰকাৰী ফাৰ্মাচী বা তাৰ লগতে আপোনালোকে যদি ট্ৰেইনৰ টিকটৰ PRN নাম্বাৰ চেক কৰিব বিচাৰে সেই সম্পৰ্কে এতিয়াৰে পৰা আপোনালোকে চাব পাৰিব জাষ্ট আপোনালোকে এই নাম্বাৰটোত হাই বুলি এটা মেছেজ দিব মেছেজ দিয়াৰ পাছত ওচৰত ক'ত জন ঔষধি কেন্দ্ৰ আছে ক'ত পুলিচ ষ্টেচন আছে ক'ত ব্লাড বেংক আছে এই বস্তুবিলাক আপোনালোকে চাব পাৰিব তো দৰকাৰ হ'ব কেতিয়াবা কৰবাত কিবা কাৰণত বিশেষকৈ ব্লাড বেংকৰ বহুত দৰকাৰ হৈ থাকে আৰু যেতিয়া আপোনালোকে কৰবাত ঘূৰিবলৈ যায় পুলিচ ষ্টেচনৰ নাম্বাৰ দৰকাৰ হয় গতিকে আপোনালোকৰ সুবিধা হ'ব মোবাইল নাম্বাৰটো সেভ কৰি ৰাখিব আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতেই আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই দুখৰ খবৰ ওলাই পৰিছে ভাৰতীয় পইচাৰ মূল্য আকৌ এবাৰ আমেৰিকা ডলাৰৰ তুলনাত কমিছে আৰু এইবাৰটো সবচে বেগ মানে ৰেকৰ্ড ব্ৰেকিং দাম কমিছে আমাৰ ভাৰতীয় পইচাৰ মূল্য এতিয়া 94.23 পইচা হৈছে 94.23 পইচা 94.23 টকা সৰি মানে আপোনালোকে যদি এতিয়া মানে প্ৰায় 95 টকা যদি আমেৰিকাক দিয়ে তেতিয়াহে আপোনাক আমেৰিকাই 1 টকা এটা দিব মানে আজিৰ পৰা দুদিন আগৰলৈকে 91-92 টকা আছিল আৰু আজিৰ ডেটত এটা দিনতে 95 প্ৰায় 95 টকালৈ বৃদ্ধি পাই গৈছে গতিকে বস্তুৰ দাম আৰু বাঢ়িব আৰু এতিয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া যিসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁলোকে তেওঁলোকৰ সম্পত্তিৰ সম্পৰ্কে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টক এফিডেভিটৰ জৰিয়তে জনাব লগা হৈছে যে মোৰ ইমান টকাৰ সম্পত্তি আছে মোৰ ইমান টকাৰ কেছ ধন আছে তো অসমৰ মুখ্যমন্ত্ৰী মানে যিজন নেকি আমাৰ অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ মুখ্যমন্ত্ৰী বুলি কয় তেখেতৰ বৰ্তমান সম্পত্তি কিমান আৰু তাৰ লগতে যিজন নেকি আমাৰ বৰ্তমানৰ মানে অসমত বিৰোধীৰ মানে মেইন গৰজি থকা মানুহ যিজনক নেকি বহু লোকে মানে দালাল কিবা কিবি বুলি আখ্যা দিয়ে তেখেতে পইচা লৈ কাম কৰে বুলি আখ্যা দিয়ে তো সেই ব্যক্তিজনৰনো কিমান টকা আছে সেই সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টোত মানে এটা খবৰ জনাই থৈ যাম খবৰ লাইছে সেই ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ বৰ্তমান মানে সম্পত্তি হৈছে গৈ তেখেতৰ ফেমিলি প্ৰায় 35 কোটি টকা ঠিক আছে তাৰ লগতে অখিল গগৈৰ সম্পত্তি হৈছে প্ৰায় 1,75,988 টকা ইয়াৰে 1,30,000 টকা নগদ ধন আৰু তেখেতৰ নিজাকৈ কোনো সম্পত্তি নাই 50,000 টকাৰ তেখেতৰ ব্যক্তিগত ঋণ আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ 35 কোটি টকা তেখেতৰ সম্পত্তি খবৰ ওলাই পৰিছে এয়া মই দিয়া তথ্য নহয় তেওঁলোকে নিজেই দিয়া তথ্য আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ এই সম্পত্তি বিগত 20 বছৰত বৃদ্ধি পাইছে তেখেতৰ মানে আজিৰ পৰা 20 বছৰৰ পূৰ্বে তেখেতৰ সম্পত্তি আছিল মানে লগভগ 1 কোটি টকা কিন্তু 20 বছৰত তেখেতৰ সম্পত্তি হ'লগে প্ৰায় 35 কোটি টকা আৰু যোৱা 5 বছৰত অতি দ্ৰুতগতিত তেখেতৰ সম্পত্তি বৃদ্ধি পাইছে বুলি মানে খবৰ ওলাই পৰিছে আৰু এয়া তথ্য তেখেতে নিজেই দিয়া বেলেগে দিয়া তথ্য নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰি দিলে অকল সেয়াই নহয় LPG গেছৰ দামো এতিয়া বৃদ্ধি কৰি দিলে সেই সময়তে খবৰ ওলাই পৰিছে ইৰাণ আৰু ইজৰাইলে যদি যুদ্ধ বন্ধ নকৰে তেনেহলে প্ৰতি বেৰেল খাৰুৱা অইলৰ দাম $200 হ'বগে বুলি খবৰ ওলাই পৰিছে মানে যিবিলাক নেকি ধৰি লওক আপোনাৰ খাৰুৱা অইল আহে ক্ৰুড অইল আহে পেট্ৰল ডিজেল য'ৰ পৰা নেকি বনায় সেই ক্ৰুড অইলসমূহ বেৰেল হিচাপত আহে আৰু এক বেৰেল ক্ৰুড অইলৰ দাম $97 নে কিমান আছিল 97 নে $50-90 আছিলে যুদ্ধ হোৱাৰ আগত কিন্তু এতিয়া যুদ্ধ যদি এনেকৈ চলি থকা প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম প্ৰায় $200 হ'বগে বুলি খবৰ ওলাই পৰিছে গতিকে পেট্ৰল ডিজেলৰ দামটো অবিয়াসলি বাঢ়িব আৰু পেট্ৰল ডিজেলৰ দামটো বঢ়াৰ লগে লগে বাকিবিলাক বস্তুৰ দামো বাঢ়িব কাৰণ এটা বস্তুৱে আন এটা বস্তুৰ প্ৰাইস নিৰ্ধাৰণ কৰে এফালে পেট্ৰল ডিজেলৰ দামটো বঢ়াৰ লগে লগে এফালে ট্ৰান্সপৰ্টেশনৰ খৰচাটো বৃদ্ধি পাব ট্ৰান্সপৰ্টেশনৰ খৰচা বৃদ্ধি পোৱাৰ লগে লগে ট্ৰান্সপৰ্ট হোৱা বয় বস্তুবিলাকৰ দাম বৃদ্ধি পাব বয় বস্তুবিলাকৰ দাম বৃদ্ধি হোৱাৰ লগে লগে তো যিসকল লোকে নেকি ধৰি লওক দৈনিক কাম কৰি খায় তেওঁলোকে তেওঁলোকৰ হাজিৰা পাতিবিলাক বৃদ্ধি কৰি দিব মুঠতে ইটো বস্তুৱে হিটো বস্তুৰ লগত ৰিলেট কৰে সো এতিয়া পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে বাকিবিলাক বস্তুৰ দামো অটোমেটিক্যালি বৃদ্ধি পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আছিলে ঈদ আৰু যোৱাকালি ঈদত মধ্যপ্ৰদেশত প্ৰায় 1 লাখ লোকে 1 লাখ মুছলমান লোকে একেলগতে নামাজ পঢ়িলে যোৱাকালি
যোৱাকালি যেহেতু ঈদ আছিলে ঈদত মধ্যপ্ৰদেশত 1 লাখ মুছলমানে একেলগতে নামাজ পঢ়িছে আৰু এইটো এটা ৰেকৰ্ড সৃষ্টি কৰিছে মধ্যপ্ৰদেশত তো যোৱাকালি ঈদ আছিলে তো আপোনালোক যদি মুছলমান কোনোবা যদি মুছলমান আছে তো আপোনালোকৰ ঈদ যোৱাকালি কেনে গ'ল কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শৃংখল চলিহাৰ ওপৰত খবৰ ওলাই পৰিছে এতিয়া শৃংখল চলিহা হয়তো ৰাইজৰ দলত যোগদান কৰিব পাৰে যোৱাকালি শৃংখল চলিহাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক লগ কৰিছিল আৰু এই সম্পৰ্কত সাংবাদিকে যেতিয়া প্ৰশ্ন সোধে তেতিয়া তেখেতে বাৰু যোগদান কৰিম বুলিয়ে কোৱা নাই কিন্তু তেখেতে কৈছে যে বীৰ লাচিত সেনাৰ বহুখিনি বিষয়ববীয়া প্ৰাক্তন বিষয়ববীয়া বীৰ ৰাইজৰ দলৰ সৈতে জড়িত হৈ আছে গতিকে তেখেতে এতিয়া চিন্তা চৰ্চা কৰা নাই কিন্তু চিন্তা চৰ্চা কৰিব বুলি জনাইছে আৰু তেখেতে খেলিলে বুকাঘাটৰ পৰা নিৰ্বাচন খেলিব ৰাইজৰ দলৰ হৈ মোৰ মতে আহিলে ভাল হ'ব মানুহজনক মোৰ বেয়া নালাগে ভালেই লাগে বেয়া নালাগে অৱশ্যে তো ৰাইজৰ দলৰ হৈ যদি নিৰ্বাচন খেলে একচুৱেলি বিৰোধীয়ে চৰকাৰ গঠন কৰক নকৰক কিন্তু বিৰোধীৰ দলত যেতিয়া কেইজনমান ষ্ট্ৰং মানুহ থাকিব ন তেতিয়া কি হয় মহলটো অকণমান বেলেগেই হয় গতিকে কেইজনমান ষ্ট্ৰং মানুহ লাগে যাতে চৰকাৰক কাউণ্টাৰ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ 24 তাৰিখৰ পৰা আৰম্ভ কৰিব বিজেপিয়ে মানে 24 মাৰ্চৰ পৰা বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব আৰু নিৰ্বাচনী প্ৰচাৰ সময়তে খবৰ ওলাই পৰিছে 40 জনকৈ তেওঁলোকে ষ্টাৰ কেম্পেইনাৰ আনিব তাৰ মাজতে থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে অমিত শ্বাহ ডাঙৰীয়া আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে আমাৰ ভাৰতত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগতে এইবিলাক দেখা পাইছিলে নাই দেখা আজিকালি এইবিলাক চলে ধৰি লওক আপোনাৰ সেলিব্ৰিটি বিলাকৰ গানে আৰু সবচে ডাঙৰ বেছি মানে দুখ লাগে কোনবিলাক জানেনে এইবাৰ প্ৰায়খিনি মানে সিংগাৰে পলিটিক্সৰ সৈতে জড়িত হৈ গৈছে প্ৰায়খিনি মানে আপোনাৰ অভিনেতা অভিনেত্ৰী পলিটিক্সৰ লগত জড়িত হৈ গৈছে সেই বস্তুবিলাক মানে বহুত বেয়া লাগিছে তো এইবিলাক কৰিব নালাগে মোৰ মতে নে কি কয় আপোনালোকে তেওঁলোক হৈছে মানে একোজন সামাজিক মানুহ ৰাইজৰ মানুহ তেনেকৈ থাকক পলিটিক্সৰ লগত জইন হ'লে তেওঁলোকৰ ফিউচাৰৰ কাৰণে বেয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাইজৰ দলৰ ওপৰত ৰাইজৰ দলক যিহেতু 13খনকৈ আসন এৰি দিছে কংগ্ৰেছে তো ৰাইজৰ দলে তেখেতৰ 13খন আসন ইতিমধ্যে মানে ভাগ বতৰা কৰি দিছে বা 13খন আসনত ক'ত কাক কেনেকৈ সিট দিব সেই সম্পৰ্কে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ভিডিঅ'ৰ স্ক্ৰীনত মই আপোনালোকক তেওঁলোকৰ তালিকাখন দি দিছোঁ আপোনালোকে চাই লওক তেওঁলোকে গৌৰীপুৰ পূব গোৱালপাৰা মানাস দলগাঁও ধিং কলিয়াবৰ তেজপুৰ চিচি বৰগাঁও মাৰ্ঘেৰিটা ডিগবৈ শিৱসাগৰ মৰিয়নি আৰু বোকাঘাট এইকেইটা সমষ্টিৰ বাবে 13 জন প্ৰাৰ্থী ইতিমধ্যে সিলেকশ্যন কৰিছে বুলি ৰাইজৰ দলৰ তৰফৰ পৰা জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যিসকল নেকি আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ যিসকল নেকি চৰকাৰী কৰ্মচাৰী বা ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো চৰকাৰী হওক বা ব্যক্তিগত কৰ্মচাৰীসকলক ইপিএফৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা তেওঁলোকক এক আৰ্থিক পইচা আগবঢ়াই ইপিএফৰ জৰিয়তে এতিয়া সেই ইপিএফৰ ধনসমূহ আপোনালোকে সহজতে উলিয়াব পাৰিব এতিয়া ডিবিটিৰ জৰিয়তে আপোনালোকে সহজতে বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব বুলি জনাইছে আৰু তাৰ কাৰণে ভাৰত চৰকাৰে কিছু সিস্টেম ডেভেলপ কৰি আছে আৰু আপোনালোকক ইকেৱাইসি কৰি ৰাখিবৰ কাৰণে জনাইছে যদিহে আপোনালোকে ইন ফিউচাৰলৈ সহজতে ডিবিটিৰ জৰিয়তে পইচা আপোনালোকৰ বেংকৰ একাউণ্টত উইথড্ৰ কৰিব বিচাৰে যদি আপোনালোকে প্ৰাইভেট সেক্টৰত কাম কৰে নতুবা আপোনালোকে যদি চৰকাৰী কোনো ইয়তে কাম কৰে তেন্তে আপোনালোকৰ ইপিএফৰ ইকেৱাইসি কৰি থব আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে হুৰাহুৰে বৃদ্ধি পাইছে আমি ব্যৱহাৰ কৰি থকা প্ৰায়বিলাক বস্তু কোনটো বস্তুৰ দাম কমিছে আপোনালোকে কওকচোন প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে দাম কমাৰ ভিতৰত অকল ধনিয়া পাত কেইখিলাৰ দাম কমিছে বাকি সব বস্তুৰে দাম বাঢ়িছে এটা অকণমানি ইমান কণি এটা নেমুৰ দাম এতিয়া 15 টকা 20 টকা হৈছে মানে অতি পাত বস্তুৰ দাম বাঢ়িছে এটা সেই সময়তে খবৰ ওলাইছে কমাৰ্চিয়েল সিলিণ্ডাৰৰ দাম 146 रुपीस হৈছে ডমেষ্টিক এলপিজি সিলিণ্ডাৰৰ দাম প্ৰায় 60 টকালৈ বৃদ্ধি পাইছে মিঠা তেলত পাৰ লিটাৰ 30 টকালৈকে বৃদ্ধি পাইছে ৰিফাইন অইলত 30 টকা ইণ্ডাষ্ট্ৰিয়েল অইল বিলাকত 22 টকালৈকে বৃদ্ধি পাইছে পেট্ৰলত বৃদ্ধি পাইছে প্ৰায় 2.5 টকাকৈ দাম বৃদ্ধি পাইছে
জমেটো ডেলিভাৰী চাৰ্জ প্ৰায় 2 টকা 40 পইচা, এয়াৰ টিকেটৰ দাম প্ৰায় 2300 টকালৈকে বৃদ্ধি পাইছে, প্লাষ্টিক বটল ছেটৰ দাম 40 টকালৈকে বৃদ্ধি পাইছে, ইণ্ডাকশ্যনৰ দাম প্ৰায় 40% বৃদ্ধি পাইছে। প্ৰত্যেকটো বস্তুৰে দাম বৃদ্ধি পাইছে। কোনটো বস্তুৰ দাম কমিছে আপোনালোকে এবাৰ নিজেই ভাবকচোন। বৰ সাংঘাতিক ৰকমে দাম বাঢ়িছে আৰু এই বস্তুবিলাকে আমাৰ পকেটত ইফেক্ট পেলাইছে। আমাৰ মানে জীৱন চলিবলৈ ইফাল সিফাল হৈ গৈছে। হয় নহয় কমেণ্ট ছেকশ্যনত জনাব। তো বৰ্তমান গ'ল বছ, আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে। খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব। যদি ভাল লাগিলে আজি খবৰকেইটা জানি তো লাইক এটা কৰি থৈ যাব। তো পুনৰ এটা লগ কৰাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ। জয়।